ক্লাছ 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে দশম শ্ৰেণী আৰু হায়াৰ ছেকেণ্ডাৰী পাছৰ বাবে ইয়াত পদ মুকলি কৰা হৈছে দুটা অতি ভাল খবৰ আপোনালোকৰ বাবে লৈ আহিছো কামৰূপ ন্যায়পালিকাৰ পৰা মুকলি কৰা হৈছে নতুনকৈ কিছু সংখ্যক পদ য'ত আপোনালোকে ক্লাছ 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লগতে BTR ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা নতুনকৈ কিছু সংখ্যক পদ মুকলি কৰা হৈছে যিখিনিৰ বাবে আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ কৰিলে এপ্লাই কৰিব পাৰিব দশম শ্ৰেণী আৰু হায়াৰ ছেকেণ্ডাৰী পাছৰ বাবে এই পদসমূহ মুকলি কৰা হৈছে যদি আপুনি ক্লাছ 8 পাছটো কৰিছে ন্যূনতম তেনেহলে আপোনালোকে ভিডিওটো মিছ নকৰিব সম্পূৰ্ণকৈ চাই থাকক এই দুটা খবৰ আজি আপোনালোকৰ বাবে পোনপটীয়াকৈ লৈ আহিছো আৰু লগতে অতি ভাল খবৰ আৰু তন্নকৈ আপোনালোকক জনাম এই ভিডিওটোৰ মাধ্যমেৰে কেনেদৰে এপ্লাই কৰিব লাগিব কি ইয়াত যোগ্যতাৰ মাপকাঠি লাগিব কেতিয়া লাষ্ট ডেট আছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব যদি আপুনি চাকৰি সন্ধানত আছে তেনেহলে এই খবৰ দুটা আপোনালোকে মিছ নকৰিব সো স্বাগতম জনাইছো আপোনালোকক জব আসামৰ অন্য এটা খবৰলৈ আমি আপোনালোকৰ বাবে পোনপ্ৰথমে নতুন চাকৰি খবৰ পোনপটীয়াকৈ লৈ আহো গতিকে আমাৰ হাতে যদি জড়িত হৈ থাকে এনেকুৱা ধৰণৰ চাকৰি খবৰসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰি থাকিব পাৰিব আৰু যেহেতু ময়ো কৰ্মব্যস্ততাৰ মাজতে অফিচতে মই আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰোঁ যেতিয়া এনেকুৱা ধৰণৰ খবৰসমূহ আহে ভাল খবৰসমূহ যেতিয়া আহে তো তাৰ সেয়ে মই অফিচৰ কৰ্মব্যস্ততাৰ মাজতে আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰোঁ গতিকে এই ভিডিঅ'টোৰ পৰা যাতে আপোনালোকে কিবা লাভান্বিত হ'ব পাৰে তাৰ সেই উদ্দেশ্যেৰে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ খবৰসমূহ মই লৈ আহোঁ সো এতিয়া আমি পোনপ্ৰথমে যোনটো কামৰূপ ন্যায়পালিকাৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে তো তাৰ বিষয়ে আমি সবিশেষ তথ্যখিনি চাই লওঁ ইয়াৰ পিছতে যোনটো BTRৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ আছে তো সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম সো এইটো কামৰূপ মেট্ৰৰ ন্যায়পালিকাৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে ইয়াত আপোনালোকৰ বাবে উল্লেখ কৰি দিয়া হৈছে যে পিয়নৰ পদ মুকলি কৰা হৈছে পিয়ন আৰু ইয়াত আপোনালোকৰ স্যালাৰি হ'ব 12,000 পৰা 52,000 12,000 পৰা 52,000 লৈকে আপোনালোকে দৰমহা লাভ কৰিব পাৰিব য'ত আছে সৰ্বমুঠ 7টাকৈ পোষ্ট আৰু গ্ৰেড পে থাকিব 3,900 তো আৰু লগতে ইয়াত উল্লেখ কৰি দিয়া হৈছে আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব ন্যূনতম অৰ্হতা আপোনালোকে 8 পাছ কৰিলে হ'ব আৰু অন্য কোনো ধৰণৰ ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বা এক্সট্ৰা কোনো ধৰণৰ আপোনালোকৰ অৰ্হতা বা দক্ষতা ইয়াত নালাগে অনলি আপোনালোকে ক্লাছ 8 পাছ কৰিলে এই পিয়নৰ পদটোৰ বাবে আপোনালোকে এপ্লিকেবল হ'ব আৰু লগতে উল্লেখ কৰি দিয়া হৈছে ইয়াত কোৱা হৈছে যে আপোনালোকে যিটো এপ্লাই প্ৰচেছটো এপ্লাই কৰিবলৈ আপোনালোকে অফলাইন যোগে এপ্লাই কৰিব লাগিব অনলাইন যোগে আপোনালোকে এই পদখিনিৰ বাবে এপ্লাই কৰিব নোৱাৰিব ইয়াত উল্লেখ কৰা মতে হাউ টু এপ্লাই টু ইয়াত যিটো সেকশন দিয়া আছে তো ইয়াত উল্লেখ কৰি দিছে যে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব আৰু লগতে তাৰ লগতে সেই এপ্লিকেশ্যন ফৰ্মখনৰ লগতে আপোনালোকৰ যিখিনি টেষ্টিমনিয়েলছ আছে আপোনালোকৰ ৰিলেভেণ্ট আপোনালোকৰ যিখিনি চাৰ্টিফিকেট ডকুমেণ্টছ আছে তো সেইখিনি আপোনালোকে ফটোকপি কৰি কিনে তাৰ লগত সংলগ্ন কৰি দিব লাগিব আৰু লগতে 4খনকৈ আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু কেণ্ডিডেটজন যদি বৰ্তমান যদি চৰকাৰী চাকৰি কৰি আছে তেনেহলে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট এখন তাত দিব লাগিব তেতিয়াহে তেওঁলোকে এপ্লিকেবল হ'ব আৰু যিসকলে যদি কোনো চাকৰি কৰা নাই তেনেহলে হেতু সাৰ্টিফিকেট নালাগে নো অবজেকশন সাৰ্টিফিকেটখন আৰু লগতে উল্লেখ কৰা হৈছে ইনকমপ্লিট এপ্লিকেশ্যন উইদাউট ফটোগ্ৰাফ সিগনেচাৰ অৰ ভেলিড মোবাইল নাম্বাৰ যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকৰ ফটোগ্ৰাফ নাথাকে বা আপোনালোকৰ যদি স্বাক্ষৰ নাথাকে আৰু লগতে আপোনালোকৰ যদি এটা ভেলিড মোবাইল নাম্বাৰ নাথাকে তেনেহলে সেই এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ব গতিকে আপোনালোকে সেইখিনি সম্পূৰ্ণকৈ ভালদৰে ফিল আপ কৰিব আপোনালোকৰ এটা ভেলিড মোবাইল নাম্বাৰ তাত দিব আৰু লগতে আপোনালোকৰ পাছপোৰ্ট সাইজ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো যিটো মই কৈছোৱে যে আপোনালোকক ইয়াত বিচৰা হৈছে 4খনকৈ তো সেইখিনি আপোনালোকে ভালদৰে সংলগ্ন কৰি দিব আৰু লগতে আপোনালোকৰ নিজে হস্তাক্ষৰ বা আপোনালোকে সাইন কৰি পঠাব লাগিব সিগনেচাৰ কৰি পঠাব লাগিব আৰু উল্লেখ কৰা মতে আপোনালোকে ক্লাছ 8 পাছ কৰিলে হ'ব যদি আপোনালোকে HSLC পাছ কৰে তেনেহলে ইয়াৰ বাবে এপ্লিকেবল নহ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে এটো কেৱল অনলি ক্লাছ 8 পাছ কেণ্ডিডেট সকলৰ বাবেহে এটো উপযুক্ত হয় আৰু লগতে এখন আপোনালোকে ফিল আপ কৰি কিনে এই নিৰ্দিষ্ট এড্ৰেছটোলৈ আপোনালোকে পঠাই দিব লাগিব অফিচ অফ দা চিফ জাজিকেল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ পানবজাৰ GAD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড পিন 781001 গুৱাহাটী আসাম এই নিৰ্দিষ্ট এড্ৰেছটোলৈ আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে বাই পোষ্ট বা ডাকঘৰ যোগে পঠাই দিব পাৰে নাইবা এই নিৰ্দিষ্ট এড্ৰেছটোত গৈ কেনে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন সাবমিট কৰি আহিব পাৰে নিশ্চয় বুজি পাইছে মই কি কৈছো
ইয়াত যোনটো এড্ৰেছ দিয়া আছে এড্ৰেছটো আপোনালোকে নোট কৰি ল'ব নহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ কিনে এড্ৰেছটো আপোনালোকে পাই যাব অফিচ অফ দ্য চিফ জাৰ্জিকেল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ' পাণবজাৰ GAD বিল্ডিং নিয়াৰ কটন কলেজ ৰোড পিন 781001 গুৱাহাটী আছাম এই নিৰ্দিষ্ট এড্ৰেছটোলৈ আপোনালোকৰ এই এপ্লিকেশ্যন ফৰ্মখন আবেদন পত্ৰখন আপোনালোকে পঠাই দিব লাগিব নাইবা আপোনালোকে সেই নিৰ্দিষ্ট এড্ৰেছটোত গৈ কিনে আপোনালোকে নিজেও দি আহিব পাৰে চ' ইয়াৰ এপ্লাই কৰাৰ প্ৰচেছটো এইটোৱে হয় আৰু ইয়াত উল্লেখ কৰা হৈছে মাত্ৰ 15 দিনলৈকে সময় আছে 15 দিন হ'লে মানে আপোনালোকৰ মাৰ্চৰ আপোনালোকৰ 9 তাৰিখলৈকে সময় আছে তো মাৰ্চৰ 9 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যিটো ইয়াত এডভাৰটাইজমেণ্ট ডেটটো যেতিয়া মুকলি কৰা হৈছে 23 ফেব্ৰুৱাৰী 2026 তো 23 ফেব্ৰুৱাৰীত এইটো এডভাৰটাইজমেণ্টটো আহিছে আৰু সেই 23 তাৰিখৰ পৰা 15 দিন সময় দিয়া হৈছে 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব যিটো মাৰ্চৰ 9-10 তাৰিখলৈকে সময় আছে যদি আপুনি ইচ্ছুক হয় তেনেহ'লে এপ্লাই নকৰাকৈ নাথাকিব আৰু ইয়াৰ বিষয়ে সবিশেষ যদি জানিব বিচাৰে বা অফিচিয়েলি যোনখন জাননী তেওঁলোকে প্ৰকাশ কৰিছে সেইখন যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম বুলি এটা লিংক পাব তলত এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তো তাত ক্লিক কৰি আপোনালোকে তেওঁলোকৰ যোনটো ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম মানে যোনখন ফৰ্ম আপোনালোকক মই ফিল আপ কৰাৰ কথা কৈ আছিলোঁ সেই ফৰ্মখন আপোনালোকৰ ফৰ্মেটটো যদি লাগে তেনেহ'লে সেই ফৰ্মখন আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম বুলি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব লিংকত ক্লিক কৰি কিনে ডাউনলোড কৰি কিনে এখন আপোনালোকৰ প্ৰিণ্ট আউট উলিয়াই ফিল আপ কৰি কিনে মই যেনেদৰে কৈছোঁ যি ডকুমেণ্টছ তাৰ লগত দিবলৈ কৈছোঁ সেইখিনিৰ লগত পঠাই দিলেই হ'ব আৰু লগতে অফিচিয়েলি যোনখন তেওঁলোকে জাননী প্ৰকাশ কৰিছে এই চাকৰিটোৰ সন্দৰ্ভত বা এই পদখিনিৰ সন্দৰ্ভত তো সেইখন যদি আপোনালোকে নিজে চাব বিচাৰে তেনেহ'লে নটিফিকেশ্যন PDF বুলি আপোনালোকে ডেছক্ৰিপশ্যনৰ এটা লিংক পাব লিংকত ক্লিক কৰি সেই নটিফিকেশ্যন PDFখন আপোনালোকে ডাউনলোড কৰি কিনে নিজে চাই ল'ব পাৰে যদি আপোনালোকৰ কিবা ডাউট আছে চ' এইটো খবৰ ইমানেই আছিলে যোনটো মই আপোনালোকক ক'লোঁ যে কামৰূপ মেট্ৰ'ৰ এতিয়া আমি আনটো খবৰলৈ আহিছোঁ যোনটো আপোনালোকক কৈছিলোঁ যে দুটা খবৰ লৈ আহিছোঁ বুলি দুটা খবৰ ভিতৰত সেইটো কামৰূপ মেট্ৰ'টো আপোনালোকে গম পালে তেনেহ'লে তাৰ পিছৰ খবৰটো আহিছে BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মুকলি কৰা হৈছে ইয়াত আপোনালোকৰ ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পদ মুকলি হৈছে তো এই ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পদসমূহৰ বাবে আপোনালোকে ক্লাছ 10 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব য'ত সৰ্বমুঠ পদ আছে 157টা 157টা পদ আছে আৰু লগতে অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লগতে এটা কথা মই পোনপ্ৰথমে কৈ দিছোঁ এই যোনকেইটা BTRৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ হয় তো এইখিনি কেৱল মাত্ৰ BTR কেণ্ডিডেটসকলেহে এপ্লিকেবল হ'ব যিসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় যিসকল BTRৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তো তেখেতসকলেহে এপ্লিকেবল হ'ব তো গতিকে এইটো সকলোৰে বাবে নহয় তো সেইটো আপোনালোকে যদি চাই আছে যদি আপুনি BTRৰ অন্তৰ্ভুক্ত নহয় তেনেহ'লে আপোনালোকে এই খবৰটো আপোনালোকে চাই কোনো লাভ নাই এইটো কেৱল মাত্ৰ BTRৰ অন্তৰ্ভুক্ত কেণ্ডিডেটসকলৰ বাবে যিসকলে তাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেখেতসকলৰ বাবেহে এইখিনি পদ হয় তো প্ৰথম পদটো আহিছে BTC ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ পদ আছে 47টা পদ ইয়াত আপোনালোকৰ স্কেল অফ পে'টো হ'ব 14,000ৰ পৰা 49,000লৈকে আৰু লগতে গ্ৰেড পে' থাকিব 6,200 আৰু লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত লাগিব আপোনালোকৰ গ্ৰেজুৱেট স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব লগতে এনি ডিচিপ্লিন যিকোনো শাখাত আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰিলে এই পদটোৰ বাবে এপ্লিকেবল হ'ব যোনটো ফৰেষ্টাৰ তাৰপিছত আহিলে ফৰেষ্ট গাৰ্ড পদটোৰ বাবে সৰ্বমুঠ পদ আছে 110টাকৈ পদ আছে য'ত আপোনালোকৰ দৰমহা হ'ব 14,000ৰ পৰা 49,000লৈকে আৰু লগতে গ্ৰেড পে থাকিব 5,600 তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত আপোনালোকে মিনিমাম HS পাছ কৰা হ'ব লাগিব অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব অৰ্থাৎ 10+2 পাছ কৰা হ'ব লাগিব তেতিয়াহে আপুনি এই পদটোৰ বাবে এপ্লিকেবল হ'ব আৰু লগতে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিটো মই আপোনালোকক অলৰেডি জনাইছোঁ যে আপোনালোকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অন্তৰ্ভুক্ত হ'ব লাগিব তাৰ আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব তেতিয়াহে BTCৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট সকলেহে এই পদসমূহৰ বাবে এপ্লিকেবল হ'ব আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ লাগিব ভেলিড আৰু লগতে এজ লিমিট ইয়াত কোৱা হৈছে মিনিমাম 18 ইয়াৰ্ছৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 1 জানুৱাৰী 2026লৈকে আপোনালোকৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এজ ৰিলেক্সনো আছে OBC আৰু MOBCৰ বাবে 3 বছৰলৈকে বয়সৰ ৰেহাই আছে SC ST প্লেন আৰু ST হিলছৰ বাবে 5 বছৰলৈকে বয়সৰ ৰেহাই আছে তো এই খবৰটো এইটোৱে আছিলে
আৰু ইয়াত আপোনালোকৰ আবেদন মাচুল আছে এই যোনটো BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ ইয়াত আপোনালোকৰ আবেদন মাচুল আপোনালোকে পে' কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আনৰিজাৰ্ভ OBC আৰু MOBC সকলে 150 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু SC আৰু ST সকলে 100 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব অনলাইন এপ্লিকেশ্যন বুলি লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু লগতে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে তাৰো লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ লিংকত ক্লিক কৰি আপোনালোকে নিজে ইয়াৰ অফিচিয়েল নটিফিকেশ্যন যোনখন তেওঁলোকে জাননী প্ৰকাশ কৰিছে অফিচিয়েলি তো সেইখন আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰিব চ' এইটো BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ খবৰ এইটোৱে আছিলে আৰু যদি আপোনালোকে ইচ্ছুক হয় যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰে গোটেইখিনি তথ্য মই জনালোঁ আৰু কিবা যদি ডাউট আছে তেনেহ'লে আপোনালোকক মই কৈছোঁৱেই যে ইয়াৰ যোনটো অফিচিয়েল যোনখন নটিফিকেশ্যন মুকলি কৰিছে তো তাত আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনৰ লিংক পাই যাব লিংকত ক্লিক কৰি কিনে আপোনালোকে নিজে চাই ল'ব পাৰে চ' এইটো আছিল আজিৰ খবৰ এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে পোনপটমে লাভ কৰিবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক চ' ইমানেই আজিলৈ ইমানেই ধন্যবাদ